হৰ হৰ মহাদেৱ। হেল্ল' অসমবাসী ৰাইজ। তো আজি 20 আগষ্ট 2024 মোৰ তেজপুৰটো কেদাৰনাথ যাত্ৰা আজি যাত্ৰা আৰম্ভ কৰিম। তো আজি মোৰ ডে 1, আজি প্ৰথমটো দিন। তো মই মিছন চাৰিআলিতে আছোঁ। বতৰ দেখিবলৈ পাইছে ইমান বেয়া। এইখন মোৰ চাইকেল। তো এইখন চাইকেল বতৰ বেয়া। তো দাদা কেইজন মানে কি ইয়াৰ পৰা সম্বৰ্ধনা জনাম বুলি মোক ৰ'ব দিছে। তো অলপ ৰৈ আছোঁ। তো চাওঁ আৰু ভিডিঅ'টো কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ সাহস উৎসাহ। ধন্যবাদ। অসমবাসী ৰাইজ, হৰ হৰ মহাদেৱ। এই চাওক দাদাবোৰে মোক সম্বৰ্ধনা জনালে। মিছন চাৰিআলিৰ পৰা মই এতিয়া যাত্ৰা আৰম্ভ কৰিম। তো ইয়াত সকলোবোৰ তো বতৰ বেয়া, যিহেতুকে তেওঁ চেষ্টা কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি। ধন্যবাদ। হৰ হৰ মহাদেৱ। আগলৈ ভিডিঅ'বোৰ চাই থাকিব। মিছন চাৰিআলিৰ পৰা এতিয়া কাৱৈমাৰী আহিলোঁ, মোটামুটি 15 কিলোমিটাৰ। তেওঁলোকক পালোঁ। এওঁলোকো আগতে গৈছিলে। এতিয়া প্ৰজেক্ট সেউজীয়া অসম কৰি আছোঁ। আমি গোটেই অসমতে 1 লাখ গছ পুলি ৰুই আছোঁ। ইয়াক দেখি ল'ব ক'লোঁ যে মাতা লগৰটোক মাতিবলৈ কথা পাতিলোঁ। আৰু যোনে যোনে অসমৰ কোনফালে আমাৰ এইফালে যাব ন, আপোনাৰ হৈ সেইফালে চবেই একবাৰ অকণমান ছাপোৰ্ট কৰি দিব আমাৰ বন্ধুক। আমিও গৈ আহিছোঁ আগতে কেদাৰনাথ। এওঁলোকৰ ইউটিউব চেনেল আছে ন? এই চেনেলকেইটাৰ নাম কৰিলে হ'ল আৰু এওঁলোককো ছাপোৰ্ট কৰিব। তোমাৰ চেনেলটোৰ নাম কি? মোৰ ব্লগছ বাই জিন্তু। তোমাৰ মোৰ বাবু ট্ৰেভেলিং ব্লগ। মোৰ এম বি ব্লগ বুলি আছে। মোৰ মোহিন ব্লগ বুলি আছে। এওঁলোককো ছাপোৰ্ট কৰিব আৰু মোকো আপোনালোকে মৰম আশীৰ্বাদ কৰিব। আপোনালোকৰ মৰম আশীৰ্বাদে মোৰ উৎসাহ। তো চাই থাকিব ভিডিঅ'। হেল্ল' গাইজ। তো মই এতিয়া আহি পালোঁ তেজপুৰৰ পৰা ওলাম। তো বহুত এটা ভাগৰ লাগিছে আৰু আজিতো প্ৰথম দিন, গতিকে একো খোৱা বোৱা তেনেকৈ হোৱা নাই। তো এই চব খোৰাঙত মই এয়া চাহ, মিঠাই, কচুৰি তেনেকৈ ল'লোঁ। তো আজি চাওঁ কিমানখিনি যাব পৰা। আজিতো দলগাঁৱলৈকে যাব লাগিবই আৰু বতৰ খুব বেয়া কৰি আছে, সেইকাৰণে অলপ দেৰি হৈছে। তো চাই থাকিব। তো অসমবাসী ৰাইজ, আজি মোৰ ডেষ্টিনেশ্যন মই সম্পূৰ্ণ কৰিলোঁ। তেজপুৰৰ পৰা আজি দলগাঁও মই আহি পালোঁ। বহুত দেৰি হ'ল তাৰ পৰা ওলোৱা, মোটামুটি 12:30মান বাজিছিলে। তো গতিকে মই 9:30মান বাজিছে ইয়াতে আহি পাওঁতে। তো 9:30মান বাজিলে ইয়াতে আহি পাওঁতে, সেইকাৰণে বহুত কষ্ট হ'ল। আজি বতৰ বহুত বেয়া আছিলে, বৰষুণ দিছিলে। এয়া মই দেখাইছোঁ মামাহঁতৰ ঘৰ। এয়া মোৰ দাদা নিত্যদা, এয়া মোৰ ভাইটি বিনোদ। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এতিয়া বাকীবোৰ চব কামত ব্যস্ত হৈ আছে। অহাকালি যেতিয়া মই ৰাতিপুৱা ওলাম তেতিয়া সকলোকে দেখুৱাম। তো আজিলৈ মোৰ ব্লগটো সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোক মৰম আশীৰ্বাদ আগৰ দৰে দিব। হৰ হৰ মহাদেৱ।